না সঁচা কথা বলে তো সরকারি খণ্ডর কোনো অনুষ্ঠানে ভালকৈ চলা নাই আসাম টি কর্পোরেশন এটা সময়ত IAS অফিচাৰ জৰিয়তে মেনেজমেণ্টৰ দায়িত্ব দিছিল যাৰ 15খন চাহ বাগিচা আজি বিক্ৰী কৰিব লগা আছে একে সময়ত ব্যক্তিগত খণ্ডৰ চাহ বাগিচাবিলাক তুলনামূলকভাৱে ভাল গতিকে মই ভাবোঁ চৰকাৰৰ অধীনত কেতিয়াও চাহ বাগিচা নচলে ই এডমিনিষ্ট্ৰেশ্যন ছিষ্টেম নহয় ই টুপলাই ছিষ্টেম আছে ইয়াত চাহ গছ কেনেকৈ বনাব লাগে ঠোঙা কেনেকৈ বনাব লাগে ডালটো কেনেকৈ কাটিব লাগে চাহপাত কেনেকৈ বনাব লাগে তাৰহে আমাৰ এক্সপাৰ্ট লাগে ইয়াত এডমিনিষ্ট্ৰেশ্যন এক্সপাৰ্টক যদি তাত MD পাতি দিয়া হয় কেতিয়াও নহ'ব গতিকে মই ভাবোঁ ব্যক্তিগত খণ্ডত যোৱাটো মই বিচাৰোঁ আৰু চাহ শ্ৰমিকৰ সকলো বাগিচা চৰম আইন বা অন্যান্য আইনমতে প্ৰায় সকলো যাতে পায় সেইটো চৰকাৰে নিশ্চিত কৰিব লাগিব তাৰ কাৰণে চৰম মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ কঠোৰ সিদ্ধান্ত লওক আমি লগত না সঁচা কথা ক'লে তো চৰকাৰী খণ্ডৰ কোনো অনুষ্ঠানে ভালকৈ চলা নাই আসাম টি কৰ্পোৰেশ্যন এটা সময়ত IAS অফিচাৰ জৰিয়তে মেনেজমেণ্টৰ দায়িত্ব দিছিল যাৰ 15খন চাহ বাগিচা আজি বিক্ৰী কৰিব লগা আছে একে সময়ত ব্যক্তিগত খণ্ডৰ চাহ বাগিচাবিলাক তুলনামূলকভাৱে ভাল গতিকে মই ভাবোঁ চৰকাৰৰ অধীনত কেতিয়াও চাহ বাগিচা নচলে ই এডমিনিষ্ট্ৰেশ্যন ছিষ্টেম নহয় ই টুপলাই ছিষ্টেম আছে ইয়াত চাহ গছ কেনেকৈ বনাব লাগে ঠোঙা কেনেকৈ বনাব লাগে ডালটো কেনেকৈ কাটিব লাগে চাহপাত কেনেকৈ বনাব লাগে তাৰহে আমাৰ এক্সপাৰ্ট লাগে ইয়াত এডমিনিষ্ট্ৰেশ্যন এক্সপাৰ্টক যদি তাত MD পাতি দিয়া হয় কেতিয়াও নহ'ব গতিকে মই ভাবোঁ ব্যক্তিগত খণ্ডত যোৱাটো মই বিচাৰোঁ আৰু চাহ শ্ৰমিকৰ সকলো বাগিচা চৰম আইন বা অন্যান্য আইনমতে প্ৰায় সকলো যাতে পায় সেইটো চৰকাৰে নিশ্চিত কৰিব লাগিব তাৰ কাৰণে চৰম মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ কঠোৰ সিদ্ধান্ত লওক আমি লগত না সঁচা কথা ক'লে তো চৰকাৰী খণ্ডৰ কোনো অনুষ্ঠানে ভালকৈ চলা নাই আসাম টি কৰ্পোৰেশ্যন এটা সময়ত IAS অফিচাৰ জৰিয়তে মেনেজমেণ্টৰ দায়িত্ব দিছিল যাৰ 15খন চাহ বাগিচা আজি বিক্ৰী কৰিব লগা আছে একে সময়ত ব্যক্তিগত খণ্ডৰ চাহ বাগিচাবিলাক তুলনামূলকভাৱে ভাল গতিকে মই ভাবোঁ চৰকাৰৰ অধীনত কেতিয়াও চাহ বাগিচা নচলে ই এডমিনিষ্ট্ৰেশ্যন ছিষ্টেম নহয় ই টুপলাই ছিষ্টেম আছে ইয়াত চাহ গছ কেনেকৈ বনাব লাগে ঠোঙা কেনেকৈ বনাব লাগে ডালটো কেনেকৈ কাটিব লাগে চাহপাত কেনেকৈ বনাব লাগে তাৰহে আমাৰ এক্সপাৰ্ট লাগে ইয়াত এডমিনিষ্ট্ৰেশ্যন এক্সপাৰ্টক যদি তাত MD পাতি দিয়া হয় কেতিয়াও নহ'ব গতিকে মই ভাবোঁ ব্যক্তিগত খণ্ডত যোৱাটো মই বিচাৰোঁ আৰু চাহ শ্ৰমিকৰ সকলো বাগিচা চৰম আইন বা অন্যান্য আইনমতে প্ৰায় সকলো যাতে পায় সেইটো চৰকাৰে নিশ্চিত কৰিব লাগিব তাৰ কাৰণে চৰম মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ কঠোৰ সিদ্ধান্ত লওক আমি লগত